যিহেতু দেৱে 2024 চনৰ লোকসভা নিৰ্বাচনত এক বিশেষ ৰাজনৈতিক দলৰ পৰা দলীয় টিকটৰ প্ৰত্যাশী, গতিকে উক্ত নিৰ্বাচনতে সভাপতি পদৰ অধিষ্ঠ হৈ থাকিলে উক্ত টিকটৰ দাবীদাৰ যোগদাৰ হ'ব। অসমৰ প্ৰতিখন জিলাৰ পৰা 5জনকৈ প্ৰতিনিধি আহ্বান কৰাৰ এটা আমাৰ সাংবিধানিক কথা আছে। সেইমতেৰে সংবিধানৰ ভিত্তিতেই আমি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ 33খন ডিষ্ট্ৰিক্টৰ পৰা আমি প্ৰতিনিধি গোটাইছোঁ। কিন্তু ৰাতি তেওঁ মাতাল কৰি কিছুমান গুণ্ডা বাহিনী লৈ হুলস্থুল কৰি মাৰপিট কৰিলে প্ৰতিনিধিবিলাক তাৰ পৰা গুচি গ'ল। আচ্ছা, মূল দাবীটো হ'ল যিহেতু আমাৰ তথাকথিত সভাপতি প্ৰণৱ নয়ন দেৱে প্ৰতি সংগোপনে লখিমপুৰ জিলাৰ আজাদ নামৰ এটুকুৰা আওহতীয়া ঠাইত সদৌ অসম প্ৰচাৰমুখী সন্মিলনীৰ কেৱল মাত্ৰ প্ৰতিনিধি সভাখন আহ্বান কৰিছে আৰু তালৈ অসমৰ গৰিষ্ঠ সংখ্যক সন্মিলনীৰ মানুহক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ দিয়া নাই। আমাৰ সংবিধানৰ মতে তাত এখন অভ্যৰ্থনা সমিতি গঠন কৰিব লাগে আৰু অভ্যৰ্থনা সমিতি আৰু ৰাজ্যিক সন্মিলনীৰ স্বাক্ষৰিত এখন নিমন্ত্ৰণী পত্ৰ প্ৰতি জিলালৈ আহিব লাগে। গতিকে এইখিনি তাৰ এটাও 1% কৰা নাই, তেওঁ ফ'ল' কৰা নাই। সংবিধানখন তেওঁ অৱমাননা কৰিছে। গতিকে আমি তেওঁ যিটো গোপন অভিসন্ধি, ৰাজনৈতিক এটা তেওঁ গোপন অভিসন্ধি আছে, তেওঁ কেনেকৈ সভাপতি পদত তেখেতৰ একেবাৰে ঘনিষ্ঠ কিছু লোকক লগত লৈ কেনেকৈ সভাপতিটো পুনৰবাৰ তেওঁ বহিব পাৰে, সেইটো গোপন যিখিনি অভিসন্ধি আমি গম পালোঁ। গম পাই ইতিমধ্যে কামৰূপ মহানগৰ মহামান্য আদালতত আমি এটা গোচৰ ৰুজু কৰিলোঁ। সেই গোচৰটো ইতিমধ্যে আপোনাক অৱগত কৰিছোঁ যে আমাৰ ইতিমধ্যে আজি 3টা বজাত আমি জাজমেণ্ট পাইছোঁ। সেইটো ইতিমধ্যে আপোনালোকৰ নম্বৰটো দিলোঁ। গতিকে তেখেতে যিটো প্ৰতিনিধি সভা পাতিবলৈ ধৰিছে সেইটোৰ ওপৰত আইনে আমাৰ মহামান্য আদালতে নিষেধাজ্ঞা আৰোপ কৰিছে। তেওঁ প্ৰতিনিধি সভাখন পাতিব নোৱাৰে। যাই কি নহওক, অসমৰ প্ৰচাৰমুখীসকলৰ বিপথে পৰিচালিত যাতে নহয়, তেওঁ কূট কৌশল কৰি সভাখন যাতে অনুষ্ঠিত কৰিব নোৱাৰে, তাৰ বাবে আজি আপোনালোক সন্মানীয় সংবাদসেৱীসকলৰ জৰিয়তে আমি এটা আহ্বান জনাইছোঁ যাতে সমগ্ৰ অসমৰ প্ৰচাৰমুখীসকলে উক্ত বেআইনীভাৱে অনুষ্ঠিত কৰা সভাখনত যাতে অংশগ্ৰহণ নকৰে। এইটো আমাৰ বিনম্ৰ আহ্বান। আৰু আমি পৰৱৰ্তী সময়ত অসমৰ সচেতন প্ৰচাৰমুখী নাগৰিক সন্মিলনীসমূহক সংগঠিত কৰি আমি ৰাজ্যিক ভিত্তিত সকলোকে গোটাই গুৱাহাটী মহানগৰ কোনো এক স্থানত আমি এটা ৰাজনৈতিক নহয়, ভুল হৈছে, আমি আমাৰ প্ৰচাৰমুখীসকলক লৈ আমি এটা সমাৱেশ কৰিম। তাতে আমি সিদ্ধান্ত ল'ম যে আমাৰ প্ৰণৱ নয়ন দেৱে যিখিনি জাতিৰ ধ্বংসী কাৰ্যত লিপ্ত হৈছে তাৰ পৰা যাতে আমি ৰক্ষা পাব পাৰোঁ, তাৰ কাৰণে এখন শক্তিশালী ৰাজ্যিক সন্মিলন গঠন কৰাৰ আমি প্ৰয়াস কৰিম। পূৰ্বৰ যিখন অধিৱেশন আছিলে, অধিৱেশনত কেনেদৰে তেওঁ সমিতিখন গঠন কৰা হৈছিলে বুলি কথাটো অলপ কৈ দিয়কচোন। আচ্ছা, পূৰ্বৰ যিখন ভেৰগাঁও আছিলে, ভেৰগাঁও প্ৰতিনিধি সভা আৰম্ভ আমাৰ মতে ক্ল'জ ড'ৰত হ'ব লাগে। সেইটো অ'পেন ড'ৰত হ'ল, মুকলি এটা ঠাই। আৰু তাতে যেতিয়া ৰাজ্যিক সন্মিলন তেতিয়া কাৰ্যকৰী সভাপতি আছিল। ৰাজ্যিক সন্মিলন কিবা যদি প্ৰশ্ন অৱতাৰণা কৰিবলৈ হয়, লগে লগে কিছু ভেৰণীয়া গুণ্ডা আহি পেলাই সেই ব্যক্তিজনক আঁতৰাই লৈ যায়। ঠিক এনেকৈ ৰাতি 10টা-11টা মানলৈ যেতিয়া আমাৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে, বক্তব্য ৰাখিব নোৱাৰিলে, লগে লগে মাৰামাৰি হ'ল, চকী দঙাদঙি হ'ল। ইতিমধ্যে আমি আগৰ যিখন প্ৰেছ মিট আছিলে আমি এইটো দিয়া হৈছে, ভিডিঅ'টো দিয়া হৈছে যে জনশূন্য। এতিয়া অসমৰ বিভিন্ন প্ৰতিনিধিসকল গুচি গ'ল। কেইজনমান মুষ্টিমেয় 15-20 জন এনেকুৱা হ'ব সংখ্যাটো। তেখেতে তেনেকুৱা কেইজনমান মানুহক লৈ সভাপতি নিৰ্বাচিত হ'ল, যাৰ ফলত তেতিয়াৰ পৰা আমি প্ৰতিবাদ কৰি আছোঁ। আৰু শেষত গৈ আমি ন্যায়ালয়ত এটা গোচৰ তৰিলোঁ যে দুখন সংবিধান তেওঁ সংগোপনে পঞ্জীয়ন কৰিছে। এইসমূহ লৈ যেতিয়া দুলীয়াজানত এখন প্ৰতিনিধি সভা বহুৱাবলৈ গৈছিল, তেতিয়াও আমি এই মহামান্য আদালতত গোচৰ তৰি তেখেতৰ বিৰুদ্ধে আমি ইনজাংকশ্যন দিলোঁ। তেতিয়াৰ পৰা তেওঁ কিন্তু সাংগঠনিকভাৱে কোনো কাৰ্য কৰিব পৰা নাই এতিয়ালৈ। আৰু যিখন মিটিং এতিয়া আমাৰ লখিমপুৰৰ এইটো কি বুলি কয়, আজাদ অঞ্চলত পাতিবলৈ লৈছে, এইটো অতি সংগোপন। কোনো এখন ফৰ্মেল চিঠি দিয়া নাই পেডত,
ক'তো বেনাৰ এখন নাই, ক'তো প্ৰেছ বিবৃতি এটা নাই, কোনো প্ৰেছত নিউজটো উলিওৱা নাই, সংগোপনে কৰি আছে। মিটিঙৰ কথা নাই। আৰু এখন অধিৱেশনত যিখিনি সভাপতিৰ বাদ দি যিসকল বিষয়ববীয়া আছিলে, বিষয়ববীয়া হৈছিলে, সেইসকল কেনেকুৱা মানে সেইসকলৰ স্থিতি প্ৰণৱ নাৰায়ণ এতিয়া যিহেতু উন্নয়ন পৰিষদৰ সভাপতি, প্ৰণৱ নাৰায়ণদেৱে এতিয়া বিভিন্ন জিলালৈ গৈ আপোনাৰ কিবা অনুদান দিয়া প্ৰলোভন দি কিছু জিলাক বা কিছু সদস্যক তেওঁৰ লগত থকা ধৰক ৱৰ্কিং প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী এনেকুৱা কিছুমান তেওঁলোকৰ বিপথে পৰিচালিত কৰি আছে। তেওঁ নিজে গোটেইখিনিক আয়ত্তত ৰাখি তেওঁৰ মতে হ'ব, সভাপতিয়ে যি কয় সেইটোৱে, বাকী সকলো সদস্যই কোনো বক্তব্য ৰাখিব নোৱাৰে। যুৱ ছাত্ৰ যিখন সন্মিলনী আছে ইতিমধ্যে তেওঁ ভংগ কৰি দিলে। এতিয়া সেইখন আছে, আমাৰ লগতে আছে, কিন্তু সেইখন তেওঁ যুৱ সন্মিলনী আৰু মহিলা সন্মিলনী দুইখনে ভংগ কৰিলে, কাৰণ তেওঁ বিৰুদ্ধাচৰণ কৰিলে, কৰাৰ কাৰণে তেওঁ ভংগ কৰি দিলে। সেইটো বেলেগ হয়, কেতিয়াবাই বেলেগ হ'ল তেওঁলোক, কিন্তু আমাৰ লগত এনেই ধৰক আছে, আলোচনা কথা বতৰা চলে আছে। আমি সেইটোৱে ব্যৱস্থা কৰিম যাতে আমাৰ জাতিটোক ধ্বংস কৰিব নোৱাৰে। কাৰণ এটা সময়ত আপোনালোকে অৱগত যে ৯৬ চনৰ পৰা আমি যেতিয়া জনজাতি মৰ্যাদা পাইছিলোঁ, আমাৰ সদৌ অসম প্ৰচাৰ সন্মিলন এটা শক্তিশালী স্থিতি আছিলে, কিন্তু এতিয়া ক্ৰমান্বয়ে প্ৰণৱ নাৰায়ণ অহাৰ পিছত আমাৰ স্থিতি একেবাৰে দুৰ্বল। গতিকে সেইটো আমি পুনৰুজ্জীৱিত কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। গুৱাহাটী মহানগৰতে এখন মানে অসমৰ গৰিষ্ঠ সংখ্যক আমাৰ সচেতন নাগৰিক, প্ৰচাৰমুখী লোকক লগত লৈ আমি যাতে সন্মিলনীখন শক্তিশালী কৰিব পাৰোঁ, নিৰপেক্ষ মানুহ লগত লৈ আমি এখন শক্তিশালী কমিটি গঠন কৰিব পাৰোঁ, তাৰ এটা আমি প্ৰয়াস চলাম। নতুন হ'ব হয়। সভাপতি তথা সদৌ অসম মই গুৱাহাটী মহানগৰ জিলা প্ৰচাৰ সন্মিলনৰ সভাপতি। নমস্কাৰ, মই নাৰায়ণ বংশী, গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক আৰু সদৌ অসম প্ৰচাৰ সন্মিলনীৰ উপসভাপতি। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক বৰ্মন, মই সদৌ অসম প্ৰচাৰ সন্মিলনীৰ সভাপতি। আপোনালোকে ইতিমধ্যে অৱগত যে সদৌ অসম প্ৰচাৰ সন্মিলনীৰ তথাকথিত সভাপতি প্ৰণৱ নাৰায়ণদেৱৰ স্বেচ্ছাচাৰিতাত সদৌ অসম প্ৰচাৰ সন্মিলনী এটা বৃহৎ সংগঠন আজি ক্ৰমান্বয়ে অস্তিত্ব হেৰুৱাবলৈ উপক্ৰম হৈছে। তাৰে প্ৰতিবাদ স্বৰূপে আজি আমি এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। আপোনালোকক এইটো কথা অৱগত কৰিব বিচাৰিছোঁ, ইতিমধ্যে তেখেতৰ বিৰুদ্ধে মহামান্য আদালতৰ যিটো নিষেধাজ্ঞা ইতিমধ্যে আৰোপিত হৈ আছে, তথাপিও তেখেতে অতি সম্পূৰ্ণে লখিমপুৰ জিলাৰ এটুকুৰা অতি আওহতীয়া ঠাইত সদৌ অসম প্ৰচাৰ সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনত কেৱলমাত্ৰ এখন প্ৰতিনিধি সভা আয়োজন কৰিবলৈ গোপনে ষড়যন্ত্ৰ কৰিছে। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।